ইয়াতে আপোনালোকে চাই আছে জিঅ' কাষ্টমাৰ কেয়াৰৰ জবৰ অফাৰ আৰু ইয়াতে বিশেষকৈ আপোনালোকে 10 পাছ হ'লে ইয়াতে আবেদন কৰিব পাৰিব। ইয়াতে কাম কি মানে কি কাম কৰিব লাগিব আৰু আবেদন প্ৰচেছ সকলোখিনি ডিটেইলছ আপোনালোকলৈ শ্বেয়াৰ কৰিম। চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখক। ইয়াতে চাওক, বিশেষকৈ প্ৰথমে আপোনালোকে জানি ৰাখক যে ইয়াতে যিটো আবেদন কৰিব আপোনালোকে জিঅ' কাষ্টমাৰ কেয়াৰত, ইয়াতে মেইন হৈছে আপোনালোকে 10 পাছ হ'ব লাগিব আৰু আপোনালোকক এটা স্মাৰ্টফোন নিজৰ হ'ব লাগিব আৰু এটা হৈছে গুড কমিউনিকেশ্যন স্কিল, মানে আপুনি যি এৰিয়াত থাকে সেই এৰিয়াৰ যাতে আপোনালোকে সেই লেংগুৱেজখিনি আপোনালোকে যাতে ভালদৰে ক'ব পাৰে বা ক'ব জানে, এইখিনি হ'লে আপোনালোকে নিশ্চয় ইয়াতে আবেদন কৰিব পাৰিব। সকলো ডিটেইলছ মই আপোনালোকলৈ শ্বেয়াৰ কৰি আছোঁ, চাই থাকক। ইয়াতে চাওক, আপোনালোকে কামটো কৰিব লাগিব ঘৰৰ পৰাই, আপোনালোকে ক'তো যাব নালাগে। আপোনালোকে ঘৰত বহি এই কামটো কৰিব পাৰিব আৰু কামটো হ'ব লাগিব আপোনালোকে 2 পৰা 3 ঘণ্টামান কাম কৰিব লাগিব আৰু তাৰপিছত প্ৰতি মাহকে আপোনালোকে 15,000কৈ টকা পাব। বিশেষকৈ যদি আপোনালোকে সময় কম দিয়ে তেনেহ'লে টকা কম পাব। যদি 3 পৰা 4 ঘণ্টা সময় দিয়ে তেনেহ'লে নিশ্চয় প্ৰতি মাহতে আপোনালোকে 15,000কৈ টকা পাব। এতিয়া আহক আমি এই আবেদনটো কেনেদৰে কৰিম। নিশ্চয় আপোনালোকে গুগল ক্ৰমত আহি আপোনালোকে চাৰ্চ কৰি দিব ইয়াতে যে আপোনালোকে জিঅ' কেয়াৰ জব বুলি আপোনালোকে চাৰ্চ কৰি দিয়াৰ লগে লগে প্ৰথম যিটো ইণ্টাৰফেচ খোল খাব তাতে আপোনালোকে ক্লিক কৰিব। ইয়াতে চাওক, ইয়াতে প্ৰথম যি অপশ্যন পাব ইয়াতে চাওক, ইয়াতে এই এপ্লাই নাওত ক্লিক কৰিব। মই যেনেদৰে ক্লিক কৰি আছোঁ আপোনালোকে ইয়াতে ঠিক এনেদৰে আপোনালোকে ক্লিক কৰিব। ইয়াতে চাওক কি চাইছে, ইয়াতে নেম মানে আপোনাৰ নাম চাইছে, তাৰপিছত আপোনালোকে মোবাইল নম্বৰ বহাই দিব। তাৰপিছত আপোনাৰ চাওক ইয়াতে ডেট অফ বাৰ্থ খুজিছে, আপোনাৰ ডেট অফ বাৰ্থ ইয়াতে বহাব আৰু জেণ্ডাৰ বহাব ইয়াতে। তাৰপিছত আপুনি কি কাম কৰে বৰ্তমানলৈকে, মানে কি কাম কৰি আছে সেই কামখিনি ইয়াতে বহাব। লগতে ইয়াতে পিনক'ড নম্বৰ, ইয়াতে চাওক পিনক'ড আপোনালোকে বহাব। পিনক'ড বহাই দিয়াৰ লগে লগে আপোনালোকে তলত ইয়াতে চাওক এই যিটো কেপচা আছে, এই কেপচাখন ছেম এনেদৰে ইয়াতে বহাই দিব। এই বহাই দিয়াৰ পিছত আপোনালোকে ছাবমিটত ক্লিক কৰিব। চাওক ইয়াতে ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ইয়াতে ছাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ডাইৰেক্ট হোৱাটছআপত আপোনালোকে এণ্টাৰ কৰিব। হোৱাটছআপত এণ্টাৰ কৰাৰ লগে লগে আপোনালোকে চাওক ইয়াতে লিংক পাই যাব। ইয়াতে এপ্লাই নাও মানে জিঅ' কাষ্টমাৰ কেয়াৰৰ ফালৰ পৰা আপোনালোকক লিংক পঠাই দিব আৰু ইয়াতে আপোনালোকে ক্লিক কৰিব। চাওক, যেতিয়া আপোনালোকে সেই এপ্লাই নাওত ক্লিক কৰিব, এপ্লাই নাওত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে চাওক ইয়াতে আপোনালোকে ইয়াতে ক্লিক কৰিব। মই চাই আছোঁ ইয়াতে 3টা যিটো অপশ্যন আছে, এই 3টা দাগত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে চাওক ইয়াতে কি লিখা পাব দেখুৱাই আছোঁ। ইয়াতে চাওক এই লগ ইন আৰু এপ্লাই বুলি ইয়াতে পাব। চাওক লগ ইন আৰু এপ্লাই বুলি ইয়াতে পাব, ইয়াতে ক্লিক কৰিব আপোনালোকে। ইয়াতে ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকে ইমেইল আৰু পাছৱৰ্ড খুজিব, কিন্তু ইয়াতে আপোনালোকে দিব নালাগে কাৰণ আপোনালোকে এইটো নাই। সেইকাৰণে নিউ ইউজাৰ ক্লিক কৰিব। চাওক নিউ ইউজাৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে কি ইয়াতে বিচাৰি আছে চাওক, আপোনালোকে প্ৰথমে ইমেইল এড্ৰেছ বহাব, তাৰপিছত পাছৱৰ্ড আৰু কনফাৰ্ম পাছৱৰ্ড 2টা বহাব। তাৰপিছত ইয়াতে চাওক আপোনালোকৰ নাম বহাব আৰু ইয়াতে ডেট অফ বাৰ্থ বহাব। বহাই দিয়াৰ লগে লগে আপোনাৰ মোবাইল নম্বৰ বহাব। তলত যিটো কেপচা আছে কেপচাখন ইয়াতে কনফাৰ্মত ক্লিক কৰি দিব। লগে লগে আপোনালোকে সেই ইউজাৰ আইডি আৰু পাছৱৰ্ড হৈ গ'ল। তাৰপিছত লগ ইনত ক্লিক কৰিব। এইখিনি আপোনালোকে লগ ইন তাতে দিলে ইমেইল আৰু পাছৱৰ্ড, সেই লগ ইন আৰু ইমেইলটো ইয়াতে পাছৱৰ্ডটো দি দিব। পাছৱৰ্ডটো দিয়াৰ লগে লগে আপোনালোকে লগ ইনত ক্লিক কৰিব। মই লগ ইনত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ খোল খাব। কি ওপৰৰ যিখিনি আপোনালোকে তাতে চাব সেইখিনি আপোনালোকে নিজে দি দিব তাতে। আৰু ইয়াতে আপোনালোকে ইণ্ডিয়া আৰু কাৰেণ্ট ষ্টেট দিব, আছাম আৰু চিটি, মানে আপুনি কোনটো চিটিৰ পৰা বিলং কৰিছে সেই চিটিখনৰ নাম দিব ইয়াতে। আৰু মেইন কাম চাওক ইয়াতে আপোনালোকে আপলোড ইয়ৰ ৰিজুম, মানে আপোনাৰ বায়'ডাটাখন ইয়াতে আপলোড কৰিব আৰু বায়'ডাটাখন আপোনালোকে PDF বা ডকুমেণ্ট বা যিকোনো হ'লে হৈ যাব, আপোনালোকে নিশ্চয় দিব পাৰিব। এইখিনি দিয়াৰ লগে লগে আপোনালোকে চাওক ইয়াতে এই প্ৰথমটো অপশ্যন চাওক ইয়াতে যদি দিব খোজে নিজৰ আপোনাৰ যদি ফেচবুক আছে ফেচবুকৰ লিংক ইয়াতে দিব। লিংক দিয়াৰ লগে লগে আপোনালোকে ইয়াতে নেক্সট ক্লিক কৰিব। চাওক ইয়াতে নেক্সটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে চাব বাকী 2-3টামান আপোনালোকে ইনফৰমেশ্যন তাতে দিব লাগিব। সেই ইনফৰমেশ্যন দিয়াৰ লগে লগে আপোনালোকলৈ নিশ্চয় সেই জিঅ'ৰ ফালৰ পৰা কল আহিব, মানে এটা অনলাইন ইণ্টাৰভিউ ল'ব। অনলাইন ইণ্টাৰভিউ যদি আপোনালোকে ভালদৰে দিছে নিশ্চয় আপোনালোকে ইয়াতে অনলাইনত আপুনি এপইণ্টমেণ্ট পাই যাব। এপইণ্টমেণ্ট পোৱাৰ লগে লগে আপোনালোকে সেই বাকী যি কাষ্টমাৰ কেয়াৰৰ কামখিনি আপোনালোকে ঘৰত বহিয়ে কৰিব পাৰিব।